নমস্কাৰ বন্ধু বান্ধৱীসকল, দুপৰীয়াৰ খোৱা বোৱা কৰিলেনে? মই কিন্তু বনাই আছোঁ দেই। এয়া আলু বিলাহীৰে মাছৰ তৰকাৰী বনাই আছোঁ। এয়া আলুখিনি ভজা হ'ল মছলাৰে, পানী দিলোঁ, পানীখিনি উতলিলে এয়া মাছো দি দিলোঁ তাতে। আমি 4 পিচ মাছ দিছোঁ। এয়া দি পেলাই আজি দুপৰীয়াৰ তৰকাৰী এনেকৈয়ে বনালোঁ আৰু বেলেগ বিশেষ একো বনোৱা নাই। আজি পাচলিও নাছিলে, সেইকাৰণে এনেকৈ আজি ভাতকেইটা বনালোঁ। এয়া মাছৰ তৰকাৰী মোৰ ৰেডিয়ে হৈ গ'ল। বতৰো বহুতেই বেয়া, একে বতৰ পেনপেনীয়া। আপোনালোকৰ ফালে কেনেকুৱা বাৰু জনাবচোন। আমাৰ একে বৰষুণ নেৰা নেপেৰা। তাতে ধনিয়া পাত দি দিলোঁ, তৰকাৰী মোৰ হৈয়ে গ'ল। এতিয়া কাঁহীখনো মই ৰেডি কৰি দিওঁ। আজি ভাত খাই নেদেখুৱাওঁ আৰু এনেকৈয়ে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। এয়া তৰকাৰী ৰেডি হৈ গ'ল মোৰ। এতিয়া কাঁহীখন ৰেডি কৰোঁ। এয়া চাচোন, কাঁহীখন মই ৰেডি কৰিছোঁ। এয়া কাঁহীত ভাত বাঢ়ি লৈছোঁ। এয়া কাঁহীতে ভাত বাঢ়ি লৈছোঁ আৰু এয়া তৰকাৰী মাছৰ আলু বিলাহীৰে। এয়া লগতে কাষতে সেই ভজা মাছ এপিচো দিছোঁ, কাষত নিমখ অকণমান আৰু জলকীয়া এটা। আজি দুপৰীয়াৰ মোৰ ভাত সাজ এয়াই। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই।